ক্লাস 10 ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ তোমালোকক মই হৈ যোৱা প্ৰি বোৰ্ড এক্সামৰ মেথছৰ কোৱেশ্চন পেপাৰখনৰ এমসিকিউ সমাধান কৰি দি আহিছো আজি কোৱেশ্চন নম্বৰ 34 ৰ পৰা তোমালোকক বুজাই দিম 34 কোৱেশ্চন নম্বৰত আছে আমাৰ দিয়াই চোৱা বৃত্তৰ কেন্দ্ৰৰ পৰা 10 সেন্টিমিটাৰ দূৰত্বত থকা এটা বিন্দু এৰ পৰা টনা স্পৰ্শক ডালৰ দৈৰ্ঘ্য 8 সেন্টিমিটাৰ বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব আমাক চাৰিটা অপচন দিয়া আছে তেছোৱা বৃত্তৰ কেন্দ্ৰৰ পৰা 10 সেন্টিমিটাৰ দূৰত্বত এটা বিন্দু তে ধৰিলোৱা আমি বৃত্তটোৰ কেন্দ্ৰ O বুলি ললো তে বৃত্তৰ কেন্দ্ৰ ওৰ পৰা O2 কেন্দ্ৰৰ পৰা আমি এটা বিন্দু A ইয়াতে দিয়া আছে এই বিন্দু বুলি A আৰু এই কেন্দ্ৰৰ পৰা এই বিন্দু দূৰত্বটো দিয়া আছে 10 সেন্টিমিটাৰ তাৰ পিছত আৰু কোৱা আছে আমাক স্পৰ্শক ডালৰ দৈৰ্ঘ্য এতিয়া বৃত্তটোৰ আমি P বিন্দুত AP এডাল স্পৰ্শক টানিলো AP স্পৰ্শক ডালৰ দৈৰ্ঘ্য 8 সেন্টিমিটাৰ হলে আমাক বৃত্তটোৰ ব্যাসাৰ্ধ OP নিৰ্ণয় কৰিব দিছে তে তোমালোকে এটা উপপাদ্য পাইছা বৃত্ত চেপ্টাৰটোত আছে উপপাদ্যটো এনেকুৱা চোৱা আমি জানো যে বৃত্তৰ যিকোনো বিন্দুত টনা স্পৰ্শক বৃত্তৰ যিকোনো বিন্দুত টনা স্পৰ্শক ডাল স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লম্ব অৰ্থাৎ বৃত্তৰ ব্যাসাৰ্ধ স্পৰ্শকৰ ওপৰত লম্ব গতিকে OP পাৰপেণ্ডিকুলাৰ AP ইয়াতে মই লিখিছো চোৱা এটাকে আমি লিখিব পাৰিম OP পাৰপেণ্ডিকুলাৰ AP লম্ব অৰ্থাৎ OP ব্যাসাৰ্ধ স্পৰ্শক AP ৰ ওপৰত লম্ব যেহেতু OP পাৰপেণ্ডিকুলাৰ AP অৰ্থাৎ OP লম্ব AP গতিকে এইটো কি হ'ব 90 ডিগ্ৰী কোণ হ'ব আৰু এইটো যদি 90 ডিগ্ৰী কোণ হয় তেতিয়া আমি পাম OPA এটা সমকোণী ত্ৰিভুজ গতিকে OPA ত্ৰিভুজটোৰ পৰা আমি পাম কি পাবা এইটো আমাৰ 90 ডিগ্ৰী গতিকে 90 ডিগ্ৰীৰ বিপৰীতে এইটো OA বাহুটো হ'ব কৰ্ণ গতিকে আৰু OP লম্ব AP স্পৰ্শক এতিয়া আমি লিখিব পাৰিম ত্ৰিভুজ OPA এর পৰা আমি পাম OP স্কয়ার তাৰ পিছত তুমি পাবা AP স্কয়ার সমান OA স্কয়ার এই উপপাদ্যটো আমি পাম এটো হল পাইথাগোৰাছৰ উপপাদ্য আৰু এই উপপাদ্যটো সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমি পাওঁ এই উপপাদ্যটোৰ সহায়ত আমি ব্যাসাৰ্ধ OP ৰ মান পাম চাবা এতিয়া আমি এটা ভ্যালু বিলাক বহাই দিম OP ৰ ভ্যালু আমাক লাগে AP কিমান আছে 8 OP আমি উলিয়াব লাগিব AP 8 স্কয়াৰ হ'ব ইকুৱেল OA কিমান দিয়া আছে মা 10 সেন্টিমিটাৰ 10 স্কয়াৰ টেকনিক সলভ কৰা OP স্কয়াৰ প্লাস এটো হ'ব 64 এটো হ'ব 100 এখিনি পৰা OP স্কয়াৰ এটো প্লাস ইফালে লৈ যোৱা 100 মাইনাস 64 এখিনি পালা বুজি আমি বহাই দিছো এটো আমাৰ AP ৰ ভ্যালু
8 সেন্টিমিটার আৰু O এর ভ্যালুটো দিয়া আছে আমাক 10 সেন্টিমিটার তো প্লাস এইফালে নিলে মাইনাস হ'ব এতিয়া এখিনি বিয়োগ কৰিলে তুমি পাবা কিমান OP স্কয়ার ইকুয়াল এটো তোমাৰ 6 হলে 36 থাকিব 36 থাকিব গতিকে আমাক OP এর ভ্যালু লাগে গতিকে ইফালে তুমি স্কয়ার রুট 36 এর বর্গমূল কিমান 6 পালো OP এর ভ্যালু 6 সেন্টিমিটার হ'ব এককটো সেন্টিমিটাৰত থাকিব তেছুৱা এতিয়া OP মানে ব্যাসাৰ্ধ বৃত্তটোৰ ব্যাসাৰ্ধ গতিকে 6 সেন্টিমিটার হৈ গ'ল বুজি পালা নিশ্চয় নেক্সট কোয়েশ্চন সবা 35 কোয়েশ্চন নাম্বার চিত্ৰত AP আৰু AQ বৃত্তটোৰ দুডাল স্পৰ্শক হলে PAQ ৰ মাপ হ'ব চাৰিটা মা অপচন দিয়া আছে তোমালোকৰ কোয়েশ্চন খনত এংগলটো দিয়া আছে APQ কোণ APQ ৰ মান সুধিছে কিন্তু P কোণৰ মান দিয়াই আছে গতিকে প্ৰশ্নটো মিস্টেক আছে অলপ এটো PAQ হ'ব লাগে ঠিক আছে তে তোমালোকে বৃত্ত চেপ্টাৰটোত এটা উপবদ্ধ পাইছা উপবদ্ধটো চোৱা আমি জানো যে এটা বহিৰ বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান এই উপবদ্ধটো ব্যৱহাৰ কৰি আমি এই কোণটোৰ মান পাম চোৱা এটা বহিৰ বিন্দু এই বিন্দুৰ পৰা আমি কেন্দ্ৰ দি লৈছো বৃত্তটোৰ O কেন্দ্ৰীয় বৃত্তটোলৈ এই বহিৰ বিন্দুৰ পৰা AP আৰু AQ দুডাল স্পৰ্শক গতিকে উপবদ্ধটো মতে AP সমান AQ হ'ব এতে চোৱা AP সমান AQ হ'ব উপবদ্ধটোত আমি পাইছো যে এটা বহিৰ বিন্দুৰ পৰা বৃত্তটোলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান তাৰ পিছত তোমালোকে আৰু এটা 9ত উপবদ্ধ পাইছা উপবদ্ধটো হল কি সমান বাহুৰ বিপৰীত কোণবোৰ সমান যেহেতু AP সমান AQ আমি পালো গতিকে AP বাহুৰ বিপৰীত কোণ Q আৰু AQ বাহুৰ বিপৰীত কোণ P গতিকে P কোণ সমান Q কোণ হ'ব আৰু Q কোণৰ ভ্যালুটো আমাক দিয়া আছে 42 গতিকে Q কোণৰ ভ্যালুটো 42 হ'ব হলা বুজি এইটো চোৱা যেহেতু সমান বাহুৰ বিপৰীত কোণ সমান এতিয়া আমি নেক্সট লিখিম এতিয়া তুমি APQ ত্ৰিভুজ APQ ৰ পৰা পাও A কোণ যোগ P কোণ যোগ Q কোণ সমান 180 ডিগ্ৰী ইয়াতে সবা আমি A কোণৰ ভ্যালু উলিয়াব লাগে P কোণৰ ভ্যালু কিমান 42 Q কোণৰ ভ্যালু 42 180 ডিগ্ৰী ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী তোমালোকে পাইছা তে নেক্সট চাবা এখিনি পালা নহয় বুজি ত্রিভুজ APQ ৰ পৰা আমি এটো পাম P কোণৰ ভ্যালু আমি পাইছো দিয়া আছে আমাক P কোণৰ ভ্যালু 42 আৰু Q কোণৰ ভ্যালু দিয়া নাই কিন্তু আমি যেহেতু এটি বাহুৰ সমান বাহুৰ বিপৰীত কোণ সমান গতিকে Q কোণটো 42 ডিগ্ৰী হ'ব পালা এখিনি তে
তে এতিয়া তুমি এটা যোগ কৰা এটা যোগ কৰা কিমান হ'ব 82 180 ডিগ্ৰী 82 নহয় itu 4 হ'ব itu 4 হ'ব তে নেক্সট স্টেপত পাবা তুমি a কোণ সমান 180 ডিগ্ৰী মাইনাস 84 ডিগ্ৰী a কোণ মানে ইয়াক আমি এনেকৈ লিখিব পাৰো PAQ এই কোণটো মাজত লিখা হয় 180 ডিগ্ৰী মাইনাস 84 এনেকৈ আছে অপচনত চোৱা যদি 180 ডিগ্ৰী মাইনাস তোমাৰ 84 ডিগ্ৰী এইটো চোৱা কোনটোত আছে অপচন ডি এইটো হ'ব হলা বুজি গতিকে অপচন কেইটা বুজি পালানে নাই কমেন্টত জনাবা আৰু লগতে ভিডিওটো লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ বাই বাই